কথা পাতি আছে, জয়ন্ত মল্ল বৰুৱাই কথা পাতি আছে, এইটো কোনো ইস্যু নহয়, এইটোতো আমাৰ ঘৰুৱাভাৱে হৈ যাব। পাব লাগিব। বিজেপিৰ বিধায়ক থকা সমষ্টি এজিপিয়ে কিয় নাপাব? এজিপিৰ বিধায়ক থকা সমষ্টিও বিজেপিয়ে পাব। এইটোতো কোনো অসুবিধাৰ কথা নাই, খালি সংখ্যাটো ঠিক কৰিব লাগিব। কিন্তু তাৰ পিছত বোলে 10টাত এজিপিয়ে খেলিব, ধৰি ল'লোঁ বোলে আমাক জালুকবাৰীটো দিয়ক। যদি আমি দেখোঁ যে এইটো দিলে লাভ হ'ব, তেওঁ জিকিব, আমি আমাৰ কেণ্ডিডেটজন নিজিকে, এজিপিজন জিকিব, আমি এজিপিক দি দিম। গতিকে বিজেপি বুলি নহয়, NDA বুলিহে ছিটবিলাক হৈ আছে, বিজেপি বুলি নহয়, NDA। গতিকে NDA উঠিব, কিন্তু কোনোবা ছিটত, আগৰবাৰ আমি জিকা ছিটত, এইবাৰ হয়তো BPF উঠিব পাৰে, UPPL উঠিব পাৰে, এজিপি উঠিব পাৰে, ছিটৰ সাল সলনিটো হৈয়ে থাকিব। কিন্তু সংখ্যাটো এটা নিৰ্দিষ্ট থাকিব যে এই সংখ্যাটোৰ ভিতৰত কোন ক'ত উঠিব। আমাৰ বিজেপিত তেনেকুৱা সমস্যা নহয়, এইটো কংগ্ৰেছী কালচাৰ হয়। বিজেপিততো মইতো জানাত, মই আজি আকৌ কৈছোঁ, 40-50টা সমষ্টিটো প্ৰাৰ্থীয়ে এজন বা 1.5জন, নায়েই তেনেকুৱা। আৰু বাকী কিছুমান জেগাত বিচাৰিছে, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়, 50,000 টকা দিয়ক, এপ্লিকেশ্যন কৰক, সেইবিলাক সংস্কৃতি নাই। আমাৰ কেইজনেনো বিচাৰিছে এইটো মেডিয়াই গমেই নাপাব যদি দিলীপ শইকীয়াই কয়, কাৰণ এপ্লিকেশ্যন নলওঁৱেই আমি, গতিকে কোনে বিচাৰিছে আমি কেনেকৈ গম পাম? আমাৰ এটা ছিষ্টেম আছে যে বুথৰ পৰা নাম পঠাব, মণ্ডলৰ পৰা নাম পঠাই দিব, আৰু আমি ইয়াতে নাম পঠাম, ইয়াৰ পৰা নাম দিল্লীত যাব। গতিকে এপ্লিকেশ্যনৰতো ইয়াত ছিষ্টেম নাই। গতিকে কোনে টিকট খুজিছে, আৰু টিকট খুজিলেও নিজৰ ভিতৰতে খুজিব লাগিব। মেডিয়াৰ আগত খুজিলে, মইতো কৈয়ে থৈছোঁ পলাশবাৰীত, মেডিয়াৰ আগত টিকেট খোজাৰ কাৰণে 2জনৰে নম্বৰ কাটি গ'ল। গতিকে ইয়াতে টিকেট দলতে খুজিব, মেডিয়াৰ আগত টিকট নোখোজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।